মুছলমান মানুহখিনিক বেয়া পোৱাৰ মেইন কাৰণটো কি জানে? হা, মই আজি এটা নিউজ চাইছিলোঁ আৰু নিউজটো চাই কেনে বুজি পালোঁ যে কাৰণটো এইটো। সেইদিনাখনে তেখেতে এটা ভাষণত কৈছে যে এতিয়া বোলে কোৰ্টত যাব নোৱাৰি, কোৰ্টখন বিশেষ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰে ভৰি পৰিছে। মেডিকেল কলেজত যাব নোৱাৰি, মেডিকেল কলেজখন বোলে বিশেষ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰে ভৰি পৰিছে। আৰু এই বিশেষ সম্প্ৰদায়টো তেখেতে কাক বুজাইছে হয়তো সকলোৱে গমেই পায়। চ' 10 বছৰ পিছত কি হ'ব তেওঁ সেইটো চিন্তা কৰিছে। আৰু তেখেতৰ চিন্তাটো ঠিকেই আছে, কাৰণ এতিয়া এইফালে সকলোৱে মুছলিমক জোৰ জোৰ চাই কৰিছে, কিন্তু মুছলিমসকলে একো কৰা নাই। তেওঁলোকৰ কিন্তু আজি এটা, কালি এটা, পৰহি এটা তেওঁলোকৰ ল'ৰা ছোৱালী ভাল ভাল মানুহ হৈ গৈ আছে। কোনোবা যদি ডক্টৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবাই যদি পুলিচ অফিচাৰ হৈছে, কোনোবাই আকৌ লণ্ডনত যাই কেনে বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰিছে। আৰু এইকেইদিনতে কেইজন ল'ৰা পাইলট হ'ল। আচল কাৰণটো সেইটো। আৰু মুছলমান মানুহখিনিয়ে আগৰ দিনত কষ্ট ঠিক কৰিব পাৰিছিলে তেওঁলোকে, কিন্তু তেওঁলোকৰ একমাত্ৰ নাছিল যদি শিক্ষা। আৰু শিক্ষাৰ অভাৱত আজি এই পৰিস্থিতি হৈছে যে কোনোবাই হাজিৰা কৰিব লগা হৈছে, কোনোবাই চব্জি দোকান কৰিব লগা হৈছে, বা কোনোবা লেবাৰ কাম কৰিব লগা হৈছে। সেইটোৰ কাৰণে হৈছিলে। কিন্তু 10 বছৰ পিছত কিন্তু কোনো মুছলমান সন্তানে কতো চব্জি দোকান নিদিয়ে বা কতো হাজিৰা নকৰে। আচল মেইন কাৰণটো হ'ল সেইটো। আৰু আপোনালোকক কৈছো, সকলোকে আপোনালোকে যিমান কষ্ট কৰিলেও নিজৰ সন্তানখিনিক পঢ়াওক, ল'ৰা ছোৱালীক পঢ়াওক। লাগিলে ল'ৰাই হওক বা লাগিলে ছোৱালীয়ে হওক। এনেকুৱা নহয় যে ছোৱালী ডাঙৰ হৈ গৈছে বিয়া দি দিওঁ, সেইটো কেতিয়াও নকৰিব। ছোৱালীকো পঢ়াওক, কাৰণ আজিকালি ছোৱালী মানুহে বহুত কিছু কৰি আছে। ছোৱালীখিনিকো পঢ়াওক, পঢ়াই লিখাই কেনে দেখাই দিয়ক যে মুছলমান সন্তানেও কি কৰিব পাৰে।